হয় সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অন্যতম চৰ্চিত বিষয় হৈছে উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত পথলৈ উন্নীতকৰণ কৰাৰ কথা আছিল কিন্তু আজি কুপতি এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ হৈ নুঠিল আৰু যিটো এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ডিমৌ সমষ্টিত আছো আৰু ডিমৌৰ বিভিন্নজন ব্যক্তি আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আজি পৰ্যন্ত ইয়াত ৪ লেনযুক্ত পথল ই কাম সম্পূৰ্ণ হৈ নুঠিল আজি যাৰ বাবে আজি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কি ক'ব এটা কথা চাব যে কেন্দ্ৰীয় মন্ত্ৰী নিতেন গাডকাৰী ডাঙৰীয়াই যি ঘোষণা কৰি থৈ গ'ল সেই ঘোষণা মানে ঘোষণা হিচাপে হৈ থাকিলে আৰু আপোনালোকে দেখিছে আজি জাজিৰ পৰা আপোনাৰ ডিমৌলৈকে যি ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম মেৰামতিত বহুকেইটা সংস্থা ইয়াৰ পৰা বদলি হৈ গ'ল আঁতৰি গ'ল পলালে কাৰণ কি আজি আপোনালোকে জানে যিগৰাকী সাংসদ আছে তপন কুমাৰ গগৈ তেওঁ কোনো কাৰণতে সাংসদ ভৱনত এষাৰ কথা তেওঁ মাত নুশুনিলেও যিগৰাকী সাংসদে এটা ছাত্ৰ নেতাৰ পৰা গৈ তেওঁ সাংসদ হৈছিলে আজি সাংসদৰ যি ভূমিকা সেই ভূমিকা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে তেওঁ আমি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছোঁ আৰু আজি আপোনালোকৰ তেওঁ সাংসদৰ কাল শেষ হ'বলৈ হ'ল আজি লোকসভা নিৰ্বাচন আহি আছে আজি দেখিছে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঘোষণা কৰি থৈ গৈছে বিগ বহল বাজেট তেওঁলোকে ঘোষণা কৈছে কিন্তু আজিলৈকে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কথা নৰেন্দ্ৰ মোদীয়ে এষাৰ মাত নদিলে আজি উজনি অসমখন তেওঁলোকে হেমাহি কৰিছে উজনি অসমত বঞ্চিত কৰিছে সেইকাৰণে আজি আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ এইগৰাকী সাংসদ কোনো কাম নাই তপন গগৈ কোনো কাম নাইকিয়া এজন গাঁওবুঢ়াৰ দৰে সাংসদ হয় তেওঁ কোনো ভূমিকা নাই কাৰণে আমি অসমীয়া যুৱ দাবী জনাইছোঁ লোকসভাত প্ৰত্যুত্ত পাবৰ বাবে আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছোঁ ভাৰত চৰকাৰৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে পৰিবহণ বিভাগ আৰু যি পৰিবহণ বিভাগৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰায় ২০১৭ চনতে আৰম্ভ কৰা ৰাষ্ট্ৰীয় যি ৪ লেনযুক্ত ঘাইপথৰ নিৰ্মাণ কাৰ্য সেই কাৰ্য আচলতে যেনেধৰণে তীব্ৰতৰ কৰি তুলিব লাগিছিলে তেনেধৰণে তীব্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত পৰিবহণ বিভাগ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু লগতে আমি এটা কথা লক্ষ্য কৰিছোঁ যিহেতু জাজিৰ পৰা ডিমৌলৈকে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত যেনেধৰণে আচলতে তীব্ৰতৰ কৰি তুলিব লাগিছিলে কিবা হেমাহি কৰা আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত কি ৰহস্য আছে এই কথাটো আমি আজি তাৰিখতো কিন্তু এটা ১০০০ টকীয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে নামনি অসমৰ তুলনাত উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট আচলতে আমাৰ উজনি অসমৰ ৰাজ্যক বঞ্চিত কৰা হৈছে এই ক্ষেত্ৰত আমাৰ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ আছে তপন কুমাৰ গগৈ ডাঙৰীয়া তেখেতে আচলতে সাংসদত যেনেধৰণে বলিষ্ঠ ভূমিকা পালন কৰিব লাগিছিলে সেই ভূমিকা পালন কৰাত তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে কিন্তু খিলঞ্জীয়া বহু হাজাৰ হাজাৰ পৰিয়ালে আজিৰ পৰা প্ৰায় ৫৫-৬০টা বছৰ বসবাস কৰাৰ পাছতো এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে আজি তাৰিখত কিন্তু ভূমিৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হোৱা নাই গতিকে আমি বিগত বিভিন্ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে এইসকল খিলঞ্জীয়া ভূমিপুত্ৰক তেওঁলোকে মাটিৰ পট্টা প্ৰদান কৰিব কিন্তু সেই প্ৰতিশ্ৰুতি আচলতে প্ৰতিশ্ৰুতি হৈ ৰৈছে গতিকে সমাগত লোকসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি চৰকাৰে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ নকৰে এই ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ ভোটাৰসকলে আগন্তুক দিনবিলাকত আচলতে এই বিধায়ক বা এই সাংসদসকলৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লক্ষণীয় হ'ব হয় আচলতে সহযোগী উৎপলক মই পুনৰবাৰ দেখাবলৈ কৈছোঁ যিটো আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো এজাক বৰষুণতে আচলতে ই বোকাময় হৈ পৰে আৰু বিভিন্ন ঠায়ে ঠায়ে গাঁত আৰু দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবা হাজাৰ কোটি টকাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই পথটো ৪ লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে কাম চলাই আছে কিন্তু আজি কুপতি আচলতে এই যি পথৰ কাম সম্পূৰ্ণ নহ'ল আৰু উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ পথ আচলতে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো আচলতে এই পথটোৱে আটাইকেইখন জিলা আচলতে চুই গৈছে কিন্তু এই পথটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত স্থানীয় যিগৰাকী সাংসদ বা যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কোনো ধৰণৰ ভূমিকা পালন নকৰা কথা ইতিমধ্যে চৰ্চা হৈছে যাৰ ফলতে আচলতে এই পথটো সম্পূৰ্ণ হোৱা নাই।